8 নম্বৰ প্ৰশ্ন দুটা উক্তি তলত দিয়া হ'ল যে উক্তি 1 নম্বৰত কৈছে ৰৈখিক বহুপদ ৰাখি এটাৰ লেখ এডাল সৰল ৰেখা হয়। এইটো কথা কিন্তু সত্য যে ৰৈখিক সমীকৰণ হ'লে ঘাত নাথাকে এক ঘাত থাকে, তেতিয়াহ'লে ইয়াৰ সমীকৰণৰ যিটো লেখ হ'ব সেইটো কি হ'ব এটা সৰল ৰেখা হ'ব। আৰু উক্তি 2 নম্বৰ উক্তিটোত কৈছে এটা বহুপদত চলক হৰ হিচাপে নাথাকে। এইটো সত্য কথা যে কোনো এটা চলক কি হৰ হিচাপে বা যেনেকৈ ভগ্নাংশ আমি লব বাই হৰ লিখোঁ, কিন্তু এক্স বা ৱাই যিয়েই চলক নাথাকক কিয় সেইটো কিন্তু তলত নাথাকিব। গতিকে এইটো দুয়োটাই সত্য। গতিকে ইয়াত চাওঁ উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য। এইটো এই অপশ্যনটোৱে আমাৰ শুদ্ধ হ'ব। এতিয়া আমি 9 নম্বৰটো চাওঁ। 9 নম্বৰত কি কৈছে চোৱা, যদি পি স্কোৱাৰ ইকুৱেল 32/50 তেন্তে পিৰ মান হ'ব কিমান? ইয়াত 1 নম্বৰত দিছে এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা, এটা বাস্তৱ সংখ্যা। ইয়াৰ ভিতৰত কোনকেইটা শুদ্ধ হ'ব? ইয়াৰ তলত অপশ্যন 4টা দিছে, এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব লিখিব লাগে। তো চোৱা আমি এইটো প্ৰমাণ কৰি চাওঁ যে পিৰ মান কিমান হয়। চোৱা এইটো দিয়া আছে পি স্কোৱাৰ ইকুৱেল 32/50। তো ইয়াত আমি এটা কাম কৰিব পাৰোঁ, যেতিয়া আমি পিৰ স্কোৱাৰ উঠাই দিম এইফালে কিন্তু আমাৰ ৰুট অভাৰ আহি যাব, তেতিয়া 32/50 হ'ব। এইটো ৰুট অভাৰ আহি যাব। এতিয়া চোৱা 32ক যদি উৎপাদকত ভাঙা হয় আমি কি উৎপাদক পাই আছোঁ চোৱা, 2ৰে দিলে 16 হ'ব, 2ৰে দিলে 8, আকৌ 2ৰে দিলে 4, 2ৰে দিলে 2 পাম আমি। তেতিয়াহ'লে 2 কেইটা পাই আছোঁ? 5টা। আৰু যদি 50ক যদি উৎপাদকত ভাঙা হয় 2ৰে দিলে হৰণ 2ৰে নাযায়, 2ৰে দিলে 25 বাৰ যাব, 2ৰে দিলে আকৌ 5ৰে যদি দিওঁ 5 বাৰ যাব। তেতিয়াহ'লে 5 দুটা 2 এটা পাই আছোঁ। তেতিয়াহ'লে চোৱা ইয়াতে আমি কি কৰিব পাৰোঁ, ইয়াত আমি 2 যোৰা বনাম, 2ৰ স্কোৱাৰ এইটো 2ৰ স্কোৱাৰ হ'ল আৰু এটা 2 বাচিব, এইটো আমি এনেকৈ লিখিম। তাৰপিছত ইয়াতে 5ৰ স্কোৱাৰ পাইছোঁ, 5 স্কোৱাৰ হ'ব আৰু 2 এটা বাচিব। তেতিয়াহ'লে চোৱা ইয়াতে 2 যিকেইটা স্কোৱাৰ হৈছে সেইকেইটা কিন্তু অকলে বাহিৰত ওলাই যাব। তেতিয়াহ'লে কাৰণ স্কোৱাৰ ৰুট সদায় কেঞ্চেল হয়, এইফালে এনেকৈ লিখিব পাৰোঁ আমি যে ৰুট অভাৰ এই 2 দুগুণে 4, তো 4 স্কোৱাৰ আৰু ইয়াতে 5 স্কোৱাৰ। তাৰপিছত ইনটু আমি যিকেইটা ৰুট নাই স্কোৱাৰ নাই সেইকেইটা আমি বেলেগত দিলোঁ 2। তেতিয়াহ'লে 2ৰ ভিতৰত এবাৰ যাব, এনেকৈ আমি লিখিব পাৰোঁ হৰণ। তাৰপিছত এইটো ৰুটে স্কোৱাৰ, এইটো আমি এনেকৈ লিখিব পাৰোঁ 4/5 হোল স্কোৱাৰ আমি কমন ল'লোঁ, ৰুটে স্কোৱাৰ কেঞ্চেল যাব, তেতিয়া ইয়াতে 4/5 এনচাৰ পাম আমি। তাৰপিছত ইয়াত 1 থাকিলে 1ৰ ওপৰত আমি ৰুট অভাৰ আছে, গতিকে 1এই হ'ব এনচাৰটো। ইয়াৰ পৰা আমি 1এই পাম। গতিকে 1ৰ লগত যদি এইখিনি পূৰণ কৰা হয় তেতিয়াহ'লে এনচাৰটো আমি 4/5 পাম। গতিকে এইটো হ'ব। নাইবাতো এইটো তোমালোকে এনেকৈ কৰিব পাৰা যে ৰুট অভাৰ 2 স্কোৱাৰ ইনটু 2, 5 স্কোৱাৰ ইনটু 2। তেতিয়াহ'লে চোৱা ইয়াতে 2 দুগুণে 4 মানে দুটা 2 বাহিৰত ওলাই যাব, স্কোৱাৰ যিকেইটাৰ আছে এটা হেৰি থাকিব, ৰুট অভাৰৰ তলত থাকিব। তাৰপিছত ইয়াতে 5 এটা বাহিৰত ওলাব আৰু ইয়াৰ লগত ৰুট 2 থাকি যাব, ৰুট 2 কেঞ্চেল হৈ যাব, 2 দুগুণে ইয়াতে 4 হ'ব আৰু তলত 5 হ'ব, তো 4/5 এনচাৰ হ'ব। তো দুয়োটা একে। এতিয়া 4/5 এইটো এটা কি? এইটো এটা পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যা লগতে আৰু কি আছিলে, এইটো এটা পৰিমেয় সংখ্যা আৰু এটা বাস্তৱ সংখ্যা হয়। এইটো এটা বাস্তৱ সংখ্যা হ'ল সকলোতকৈ ডাঙৰ, তো বাস্তৱ সংখ্যাৰ ভিতৰত এইটো পৰিব বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যা এইটো পৰিব। তো দুয়োটা পাই আছোঁ, এটা হ'ল পৰিমেয় সংখ্যা, এটা বাস্তৱ সংখ্যা। এইটো অখণ্ড সংখ্যাও নহয়, লগতে এইটো এটা অপৰিমেয় সংখ্যাও নহয়। গতিকে এইটো হ'ব। এতিয়া অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটো চাওঁ। ইয়াতে চোৱা অপশ্যন দি আছে, অপশ্যনৰ ভিতৰত আমাৰ পৰিমেয় হ'ব লগতে বাস্তৱ হ'ব। তো এতিয়া 2 আৰু 4 শুদ্ধ হৈ আছে। 2 আৰু 4 হ'লে ইয়াতে শুদ্ধ অপশ্যনটো হ'ব আমাৰ 2, 4, 1 নম্বৰটো শুদ্ধ হ'ব। তে এই অপশ্যনটো শুদ্ধ হ'ব।